Hey guys, পোনপ্ৰথমে মোৰ উন্নত ব্লগলৈ স্বাগতম জনাইছো। তো আজি দ্বিতীয় ৰোজা, 2 নম্বৰ ৰোজাটো আজি। তো মই প্ৰায় বৰ্তমানলৈকে এতিয়া বাজিল 4টা। মই ভাড়া মাৰিলো, অনলাইনত মাৰিলো 1900 টকা আৰু অফলাইনত মাৰিলো 600 টকা অফলাইন মাৰিছো। তো টোটেল বৰ্তমান এতিয়ালৈকে আৰ্নিং। তো এতিয়া বাজিল 7টা বাজি পাৰ হ'ল। তো ইফতাৰ হ'ব আৰু লাহেকৈ অলপ টাইমৰ পিছত। তো বৰ্তমান ভাড়া লগা নাই, মই আছোঁ বৰ্তমান জুৰুডত। তো চাওঁ কিমান আৰু ভাড়া লাগিলে লাগিব, নালাগিলে নাই। ইফতাৰৰ টাইম হ'ব, তো মই কিবা অলপ পেকিং কৰি লৈ আহোঁ, কাৰণ গাড়ীতে ইফতাৰ কৰিব লাগিব। কালি প্ৰথম ৰোজা বুলি ঘৰতে গুচি গৈছিলোঁ, আজি আৰু গাড়ীতে ইফতাৰ কৰিব লাগিব। তো কালি আকৌ মই গুৱাহাটী নাহোঁ, কালি মোৰ আকৌ কেছৰ তাৰিখ আছে। তো কালি মই গুৱাহাটী নাহোঁ, কালি মই ঘৰতে থাকিম। আজি অলপ ৰাতিলৈকে চলাম। টোটেল কিমানখিনি আৰ্নিং কৰিব পাৰোঁ গোটেইখিনি টোটেলত দেখাই দিম। তো এতিয়া আৰু নেক্সট কি বুলি কয়, ট্ৰিপটো চাওঁ। যদি নালাগে তেতিয়াহ'লে আৰু ইফতাৰ কৰিম, টাইমো হ'ব। পিছত আৰু মই ভাড়া নামাৰোঁ। তো ইফতাৰ কৰি ধুনীয়াকৈ আৰু ট্ৰিপত গুচি যাম। ভাড়াৰ কাৰণে বহুত টাইম অপেক্ষা কৰিলোঁ, কিন্তু ভাড়া লগা নাই। তো এতিয়া ইফতাৰৰ টাইম হৈছে। মই ইফতাৰ কৰি ধুনীয়াকৈ ইফতাৰৰ পিছত লগ পাই আছোঁ ট্ৰিপত। তো কিমানখিনি টোটেল আৰ্নিং কৰিব পাৰোঁ। তো মই এতিয়া ইফতাৰৰ কাৰণে গৈ আছোঁ। এখন হোটেল চাওঁ। মই আছোঁ বৰ্তমান জুৰুডত। জুৰুডৰ ব্ৰিজৰ তলত মই গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি থৈ দিলোঁ। থৈ দি এতিয়া আৰু মই ইফতাৰৰ কাৰণে ধুনীয়াকৈ ক'ত এখন ভাল হোটেল পাওঁ চাই লওঁ। চাই তাতে ইফতাৰটো কৰি আৰু মই ট্ৰিপত লগ পাইছোঁ। ঠিক আছে, এতিয়া চাই থাকিব। ইফতাৰৰ এইবিলাক বস্তু আৰু ভিডিঅ' কৰি নাথাকোঁ, ট্ৰিপবিলাক মানে ভিডিঅ' কৰি থাকিম। কেইটকা পাওঁ কেইটকা নাপাওঁ এইখিনি মানে আপডেট দি থাকিম। মানে ইফতাৰ বস্তুটো আৰু ভাল নালাগে না আপডেট দিব। যিয়ে নহওক, মই ইফতাৰটো কৰি আহোঁ, তাৰপিছত মই ট্ৰিপ মাৰিম। তাৰপিছত মই আপোনালোকক আপডেট দি আছোঁ কিমানখিনি আৰ্নিং কৰিব পাৰোঁ। তো ভাড়াটো লাগাই নাই, সেইকাৰণে আৰু এতিয়া আৰু ইফতাৰৰ টাইমেই হৈছে। তো ভাবিলোঁ আৰু আধা ঘণ্টা মান ৰৈ দিওঁ, একেলগে ধুনীয়াকৈ ইফতাৰটো কৰি একেলগে ৰাইডত ওলাম। জুবিনদাৰ ঘৰৰ পৰা পিক আপ লোকেশ্যন দিয়া আছে, জুবিনদাৰ ঘৰৰ ওচৰত। তো মই ইয়াতে ৰৈ আছোঁ জুবিনদাৰ ঘৰৰ ওচৰত। তো জুবিনদাৰ ঘৰ ইফতাৰ কৰি মই চিধাই ধাৰাপুৰলৈকে ভাড়া পালোঁ জুৰুডৰ পৰা। তো পে'মেণ্ট আহিছে 350 টকা। তো মই এতিয়া গৈ আছোঁ এয়াৰপৰ্টলৈকে খালি যদি পাওঁ আৰু এয়াৰপৰ্টৰ পৰা এটা ভাড়া লৈ আহোঁ, ভাল ভাড়া। তো মই গৈ আছোঁ, আজাৰা পালোঁ। তো সেই পে'মেণ্টটো পাইছিলোঁ মই টোটেল তোমাৰ 350 টকা। আৰু ধাৰাপুৰৰ পৰা কি বুলি কয়, এয়াৰপৰ্টৰ পৰা কি ভাড়া পাওঁ গোটেইখিনি মই টোটেল দেখাম। তো গাইজ, ইফতাৰ কৰিলোঁ গাড়ীতে, ৰানিং গাড়ীতে। তো কিবাকিবি মই দোকান এখনৰ পৰা কিনি ল'লোঁ। তো এনে লাইট নাস্তা এটা কৰিছোঁ আৰু তাৰে পিছত ভাড়া লাগিলে এনেকৈ ভাড়াটো লৈ এনেকৈ ৰানিং গাড়ীতে ধুনীয়াকৈ ইফতাৰ কৰি বঢ়িয়াকৈ ধাৰাপুৰ আহি পালোঁ। ধাৰাপুৰ আহি পাই এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ খালি। তো এয়াৰপৰ্টৰ পৰা কি ভাড়া পাওঁ চাওঁ। ভাল, মই ফাইনেলি এয়াৰপৰ্ট আহি পালোঁ। অমিত শ্বাহ আহিব চাগে, বহুত এইবিলাক পুলিচ চুলিচ বহুত কিবাকিবি। অমিত শ্বাহটো 19 তাৰিখে আৰু কথা আছিলে, কিন্তু আজি আহিব চাগে বৰ্তমান। মই এয়াৰপৰ্ট আহি পালোঁ, গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি বঢ়িয়াকৈ আৰু কি ভাড়া লাগে চাওঁ। নেক্সট ভাড়াটো লাগিছিলে এয়াৰপৰ্টৰ পৰা। মই কাষ্টমাৰটো পিক আপ কৰি অহাৰ পিছতে এনেকুৱা মানে ট্ৰাফিক জাম, এয়াৰপৰ্টৰ ভিতৰৰ পৰা ওলাব পৰা নাই। এনেকুৱা মানে কি ক'ম আৰু, অমিত শ্বাহ আহিছে, পাব্লিকক হাৰেছমেণ্ট কিবাকিবি, মোদী আহিব পাব্লিকক। তাৰমানে আমাৰ সৰু মানুহখিনিৰ মানে একো কামেই নাই।
এনেকে বন্ধ কৰি থৈ দিব, কিবা কৰিব, বাকী আৰুতো একো কাম নাই না, কিনো কৰিব, এইখিনিয়ে আৰু। ৰাস্তা ব্লক কৰিব, বন্ধ কৰিব। তাৰপিছত মই কাষ্টমাৰটোক নুনমাটিত নমাই দিলোঁ, নমাই দি এতিয়া বৰ্তমান মই ভাড়াৰ কাৰণে ৰৈ আছোঁ। তো ভাড়াটোত আহিছিলে কিবা 750 আহিছিলে। মই কাষ্টমাৰজনে 800 এটা দিলে, 800 দিলে। তো মানে এনেকুৱা ট্ৰাফিকত ফাঁচিছোঁ, মানে কাষ্টমাৰটোৰে খং উঠি গৈছে। লাষ্টত আৰু কিনো কৰিব, উপায়তো নাই আৰু। যিয়ে নহওক, নেক্সট ট্ৰিপটো ক'ত লাগে চাওঁ, যদি নালাগে ঘৰত যাম আৰু। এতিয়া নুনমাটিত আছোঁ, এতিয়া মই ঘৰত যোৱা টাইম হৈছে। যোৱাকালি মই ভাড়া মাৰিলোঁ 3800 টকা টোটেল। তো মই এতিয়া আহিছোঁ নলবাৰী। তো নলবাৰীত মোৰ অলপ কেছৰ তাৰিখ এটা আছে, তাতে মই আহিছোঁ। আজি মানে বিশেষ মই গুৱাহাটী যোৱা নাই, বিশেষ ভিডিঅ' নাই। যদি আৰু ইয়াতে কিবা যদি ভাল কণ্টেণ্ট পাওঁ বনাই দিম। এতিয়া মই বৰ্তমান নলবাৰীত আছোঁ, গাড়ীটো ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ, কোৰ্টটো পিছফালে আছে ইপিনে। তো যোৱাকালি মই ভাড়া মাৰিলোঁ 3800 টকা, এইখিনিয়ে। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু বাকী চাওঁ, নলবাৰীখন দেখাই দিম যদি ভিডিঅ' বনাওঁ।